শিৱলিংগ শিৱলিংগৰ ওপৰত কিবা মানে মই ভাস্কৰ্য আছে বুলি মই নাভাবো তাৰ কনচেপ্ট তাৰ ফৰ্ম তাৰ মানে উপস্থাপনা আৰু তাৰ গোটেই গুহাৰ্থ যিটো লিংগ আৰু যোনি ইমান এটা ডাঙৰ কনচেপ্ট ইমান এটা মানে গভীৰ কনচেপ্ট সৃষ্টিৰ আদি মূল বস্তুটো এটা মানে শিলৰ এনেকুৱা আকাৰ এটা আৰু তলত সেইখন দি কৰাটো সেইটো মানে আৰু মই ভাবো যে সেইটোৰ নিচিনা ইনষ্টলেশ্যনো কিজানি নাই গতিকে মই মানে সেই বস্তুটো মোৰ কাৰণে মানে এটা সাংঘাতিক ধৰণৰ মানে মই সেই বস্তুটোৰ পৰা ইনস্পায়াৰ হৈছিলো পাৰ্টিকুলাৰ মানে মই আৰু এটা মই তাৰপিছত মই বহুত সেইটোৰ পিছত বহুত মই ঘূৰিলো বহুত মানে লিংগ মই চাইছো মানে সেইটোৰ কাৰণে দেই আৰু বহুত তুমি আৰু এটা জেগাত তুমি পাৰিলে যাবা বজাই ননাথ মন্দিৰ শুনিছা ন এই ননাথ মন্দিৰ মই গৈ পেলাই তেতিয়া মোৰ আৰু ফিল হ'ল মানে যে সঁচাকে এই শিৱলিংগৰ ইমান মানে হেৰি থাকিব পাৰে মনুমেণ্টেলো নহয় তাত 9টা মন্দিৰ আছে কিন্তু প্ৰত্যেকটোৰে শ্বেপ বেলেগ বেলেগ এটা আছে পদুমৰ পাহে মানে কলিটোৰ নিচিনা চবৰে শ্বেপ বিলাক বেলেগ বেলেগ আৰু তাত বহুত সিঁচৰিত হৈ পেলাই গোটেই এৰিয়াটোত শিৱলিংগ আছে মই সেই শিৱলিংগৰ প্ৰতি মোৰ আকৃষ্টতাটো তেতিয়াৰ নহয় বহুত আগতেই হৈছিল কিন্তু মই মানে মোৰ সেইটোৰ হেৰিতে ইচ্ছাতে মই সেই ননাথ মন্দিৰত সেইটো চাবলৈ গৈছিলো যে তাত কেনেকুৱা আছে গতিকে মই আধুনিক ভাষাত সেইটো বুজি নাপায় বুলি ক'লে মোৰ কাৰণে টান লাগে কেলে ইমান ডাঙৰ বস্তু এটা আজি মানুহে পূজা কৰি আছে যিটো বস্তু ক'ব নোৱাৰাকে পূজা কৰি আছে অথচ ইমান গুহাৰ্থ এটা আছে তাৰ ভিতৰত আৰু ইমান এবষ্ট্ৰেক্ট বস্তু এটা তাতকে এবষ্ট্ৰেক্ট আছে বুলি মই নাভাবো এটা মানে আৰু ইমান চিম্পুল ফৰ্ম উত্তৰ আধুনিক বস্তু এটা এইটোক মানুহে বুজি নাপাওঁ বুলি ক'লে কেনেকে বুজি মই মানি লওঁ তাৰমানে মই মানি ল'বলৈ বিৰাট টান লাগে আমি কৰা কামবিলাক ইমানটো টান হ'ব নালাগে গতিকে ভাল লাগে যে সেই বস্তুবিলাক আমি সচৰাচৰ দেখি থকা বস্তুবিলাকৰ মাজতে চব আছে আচলতে কিন্তু আমি সেই বস্তুবিলাকক গভীৰতালৈ নগৈ আমি ওপৰৰ পৰা চাইছো তাক ধৰ্মৰ ৰূপ দিছো এনেকুৱা পলিটিকেলাইজ কৰিছো গতিকে আমি সেইবিলাক বস্তু আমাৰ মাজৰ পৰা আমি নেদেখা আছে প্ৰত্যেকজন মানুহৰ জীৱনতে সোমাই আছে কিন্তু আমি তাক চাবই জনা নাই বা চাবলৈ শিকা নাই আমি যদি চাবলৈ শিকো তেতিয়াহ'লে আমাৰ সন্মুখতে ঢেৰ বস্তু আমি দেখা পাওঁ এতিয়া তুমি সাধাৰণ কথা মই ভাবো মানে এই ৰাস্তা ৰাতিত এতিয়া তুমি বোকাখাট ফালে যদি যোৱা মানে আপাৰ আছামত যদি যোৱা বোকাখাটৰ এটা এৰিয়াত তুমি ৰাস্তা যদি দেখিবা যে বিভিন্ন চৰাই কিবা কিবি মানে গছৰ ডালৰ পৰা মানুহে এইবিলাক বিচাৰি উলিয়ায় তো সেইটো এটা মই ভাবো যে এটা পাৰ্ট অফ মানে মানুহৰ মানে ফিলিংছৰ পৰা বাহিৰ হোৱা এটা আৰ্ট তেওঁ এটা ফাউণ্ড অবজেক্ট তেওঁ তাক ৰূপ দিছে মানে তেওঁৰ অলৰেডি তেওঁৰ মনত সেইটো আৰ্টিষ্ট ভাৱটো আছেতো তেওঁৰ মনত আছে গতিকে তেওঁ সেইটো তেনেকে উলিয়াই দিছে আমাৰ কনচেপ্টটো বেলেগ যে আমি মডাৰ্নিটিক তাৰ লগত এড কৰিছো বা সেই এবষ্ট্ৰেকশ্যন বা আমাৰ তাৰ পিছত এটা থটছ আছে আমি থটছ এটাক লিড কৰো যেনেকে মই এতিয়া ক'লো যে এইটো মানে শিৱলিংগ তেনেকে আমি এটা থট এটা বহন কৰোতো মানে এটা চিন্তা এটা আমি বহন কৰো যে আমাৰ কামৰ মাজেদি এইটো চিন্তাক আমি এনেকে কৰিছো এই কথাবিলাক তেনেকে বহুত কথাই পাতিব লগা আছে অনন্ত কিন্তু যিহেতু সময় নাটনি গতিকে মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাক কৰিব বিচাৰিছো এইকাৰণে যে আপুনি নিজে প্ৰেক্টিচিং আৰ্টিষ্ট তাৰোপৰি আপোনাৰ সাংগঠনিক অভিজ্ঞতা এটা জানিব বিচাৰিছে যে অসমত চৰ্চা কৰা শিল্পী হিচাপে আপোনাৰ কেনেধৰণৰ অভিজ্ঞতা আপুনি কেনেধৰণৰ প্ৰত্যাহ্বান সীমাবদ্ধতা বা পজিটিভো যদি কিবা আছে সকলোখিনি সামৰি আপুনি কওকচোন অনুভৱ কেনেকুৱা মই নিগেটিভ বুলি মই কোনো কথাই নাভাবো আচলতে নিগেটিভ কথাটো মোৰ মনলৈ নাহে মানে কেতিয়াও নাহে কোনো কথাৰে মই নিগেটিভ কেতিয়াও মই মানে বিচাৰিয়ে উলিয়াব নোৱাৰো মানে আৰু মই সদায় মানে পজিটিভটো বিচাৰি ফুৰা মানুহ আচলতে সেইটো এটা মোৰ স্বভাৱজাত হেৰি বুলিয়ে ভাবো গতিকে মই প্ৰত্যাহ্বান কিছুমান থাকেই আৰু কিন্তু সেই প্ৰত্যাহ্বানবিলাকক মই মানে প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছো আৰু তাত মই বহুত ক্ষেত্ৰত ছাকচেছ হৈছো আৰু বহুত ক্ষেত্ৰত ছাকচেছ নোহোৱাকৈও আছো যিহেতু এইটো এটা মানে সময় আৰু তাৰ সময়ৰ পৰিপ্ৰেক্ষিতত সলনি
এইবিলাকৰ মানে এটা আচলতে প্ৰচেছ বুলিহে মই ভাবোঁ। সেই প্ৰচেছৰ মাজতে আমি যিহেতু থাকিব লাগিব, এই প্ৰচেছৰ মাজত থাকিলে এটা কথা মই ভাবোঁ যে তুমি জানা যে ভেন গগৰ কথা জানা, ক'ত গৈ তাহাঁতি দিগত গৈ পেলাই থাকিওতো ছবি পল গগা বা ভেন গগ যে এইখিনি মানুহৰ কথাই কওঁ। ইণ্ডিয়াতো বহুত তেনেকুৱা মানুহ আছে যিখিনি মানুহে বহুত ভিতৰুৱা জেগাত থাকিও কাম কৰি পেলাই তেওঁলোক ওলাই আহিল। গতিকে মই এইটো নাভাবোঁ যে অসমত থাকি পেলাই আমাৰ কিবা অসুবিধা আছে। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল অসুবিধাখিনি আছে। ইনফ্ৰাষ্ট্ৰাকচাৰেল অসুবিধাৰ ভিতৰত মই ভাবোঁ যে অসমত আজি আৰ্টটোক আগবঢ়াই নিবৰ কাৰণে আচলতে চৰকাৰৰ কোনো সাংস্কৃতিক নীতি নাই। আমাৰ সাংস্কৃতিক নীতি এটা বনাইছে, সাংস্কৃতিক নীতিত কিন্তু ভিজুৱেল আৰ্টটো নাই। ভিজুৱেল আৰ্টটোক কেনেকৈ আগবঢ়াই লৈ যাব তাৰ কোনো কনচেপ্টেই গভৰ্ণমেণ্টৰ লেভেলত নাই। গতিকে গভৰ্ণমেণ্টৰ সেই দায়িত্বটো থাকিব লাগিছে, এইটো নাই। তুমিতো জানাই যে ষ্টেট আৰ্ট গেলেৰীটো ৰিভাইভ কৰিবৰ কাৰণে আমি কিমান আন্দোলন কৰিব লগা হয়। ময়ে আৰম্ভ কৰিছোঁ আৰু মোৰ পিছতো আৰম্ভ কৰি মানুহে মানে হাইৰাণ হ'ল। তাৰপিছত অৱশেষত যেনিবা কিবা হেৰিয়ত হ'লগৈ। এই এটা বস্তুৰ কাৰণে আমি প্ৰত্যেকটো বস্তুৰ কাৰণে যদি আমি মানে আন্দোলন কৰিব লাগে বা আন্দোলনমুখী হ'ব লাগে, আমি চৰকাৰক সহজ অৰ্থত বুজাব নোৱাৰোঁ, আমাৰ চৰকাৰে বুজি নাপায়। এই ভিজনাৰী আচলতে আমাক এজন মানুহ লাগে, যিজন মানুহে এই বস্তুবিলাক দেখিব পাৰে যে আৰ্টিষ্টখিনিৰ কাৰণে আমি কৰিব লাগে। তুমি জানা যে কেৰালা ললিতকলা একাডেমী কেনেকুৱা এক্টিভ, কেনেকুৱা ধৰণে তেওঁলোকে কাম কৰিছে, কেনেকুৱা ধৰণে আৰ্টিষ্টৰ কাৰণে তেওঁলোকে ডিভোট কৰিছে। গতিকে ইমান ইণ্টাৰনেশ্যনেলি তাহাঁতি আৰ্টিষ্টবিলাক য'ত ত'ত সোমাই গৈছে। এতিয়া কেৰালা আৰ্টিষ্ট তুমি য'ত ত'ত পাবা, পৃথিৱীৰ যিকোনো জেগাত এতিয়া কেৰালা আৰ্টিষ্ট, নহয় নে? এই বস্তুটো আনিবলৈ কেৰালা ললিতকলা একাডেমীয়ে কিমান কাম কৰিছে। অথচ আমাৰ ইয়াত ললিতকলা একাডেমী তুমি হয়তো গম পাবও পাৰা নাপাব পাৰা, মই নাজানো। 59 চনত অসম ললিতকলা একাডেমী প্ৰতিষ্ঠা হৈছে, জীৱেশ্বৰ বৰুৱাই প্ৰতিষ্ঠা কৰিছে। সেইটো আমি কণ্টিনিউ কৰিব নোৱাৰিলে চৰকাৰে সেইটো ভাবিছো। তুমি চোৱা তেতিয়াৰ দিনৰ পৰা যদি সেই ললিতকলা একাডেমীৰ যোগেদি চৰকাৰে ডাইৰেক্টলি ফাণ্ডিং কৰি থাকিলেহেঁতেন, আজি 50 বছৰ আগৰ কথা তুমি চিন্তা কৰা। গতিকে সেই বস্তুটো আমি ডিছকণ্টিনিউ হ'ল। এই কথাবিলাক নোহোৱাৰ দুখত আমি আচলতে ইনফ্ৰাষ্ট্ৰাকচাৰ লেভেলত আমাৰ একদম এতিয়াও আমি পূৰ্ণ। যদিও কলাক্ষেত্ৰ নামত হ'ল, কলাক্ষেত্ৰৰ কাৰণে এটা ছ'চাইটি, তাত চব বস্তুৱে সামৰি খায়। তাত ইণ্ডিভিজুৱেলি তাৰ কাৰণে কোনো ফাণ্ডিং নাহে যে এইটো ভিজুৱেল আৰ্টৰ কাৰণে এইটো ফাণ্ড আছে, এই ফাণ্ডটো ইউটিলাইজ কৰক, তেনেকুৱা কোনো ফাণ্ড। যিটো এটা ষ্টুডিঅ' হৈছে সেইটোত আকৌ ললিতকলা একাডেমীয়ে মেচিনকেইটা দিয়াৰ কাৰণে ষ্টুডিঅ'টোৰ জেগা তুমি দেখিছা, এইটো ষ্টুডিঅ' হ'ব পাৰে জানো? এটা গ্ৰাফিক ষ্টুডিঅ'ৰ কাৰণে সেইটো কেতিয়াও উপযুক্ত জেগা নহয়। তুমি বিভিন্ন ষ্টুডিঅ' দেখি আহিছা, এতিয়া ষ্টুডিঅ' কনচেপ্টেই বেলেগ হৈ গ'ল আজিৰ যুগত। কিন্তু আমি সেইটো লৈ পেলাই আমি এতিয়া থাকিব লগা হৈছে। গভৰ্ণমেণ্ট আৰ্ট কলেজৰ কথাটো নকওঁৱেই, সেইটো আৰু ক'বই নালাগে কি অৱস্থা চবেই জানে। এতিয়া চৰকাৰী যিখিনি কাম আছিলে, চৰকাৰৰ যিটো কৰ্তব্য আছিলে, চৰকাৰে কিন্তু সেইখিনি একো কৰা মানে ভিজুৱেল আৰ্টৰ কাৰণে কৰা নাই। অকল ভিজুৱেল আৰ্ট বুলিয়ে নহয়, আচলতে সাংস্কৃতিক লেভেলত চৰকাৰেনো ক'ত কৰিছে, প্ৰকৃতাৰ্থত একো কৰা। তুমি নাটকে কোৱা বা অন্য দিশকেইটাই কোৱা, সংগীতেই কোৱা, বেলেগেই কোৱা, মানে যদি আমি কৃষ্টিৰ কথাটো কওঁ, সংস্কৃতিৰ কথা যদি কওঁ, সাংস্কৃতিক যিখিনি গতিবিধি, সেই গতিবিধিখিনি তুমি কি হৈছে আজি যদি ভিজুৱেল আৰ্টত কিবা হৈছে, সেইটো অসমৰ আৰ্টিষ্টখিনিৰ নিজৰ জোৰত হৈছে। বিভিন্ন সংগঠন, আৰ্টিষ্ট গিল্ড, ফাইন আৰ্ট ছ'চাইটি নহয়, এই অৰ্গেনাইজেশ্যনখিনিও আছে। কিন্তু অৰ্গেনাইজেশ্যনখিনিও কিন্তু প্ৰকৃত অৰ্থত আৰ্টৰ যিটো উত্তৰণ বা এজন প্ৰফেচনেল আৰ্টিষ্ট হওক বা এজন আৰ্টিষ্টক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিমানখিনি ভূমিকা ল'ব লাগিছিল, তেওঁলোকেও পাৰিছে বুলি কিন্তু মই নাভাবোঁ। ইণ্ডিভিজুৱেল পৰ্যায়ত বেছি হৈছে। মই কালি কিশোৰ দাসৰ লগত কথা পাতিছোঁ যে মই ভাবিছোঁ যে তেওঁলোকৰ যিটো ইম'চন বা তেওঁৰ ইম'চনটো, তেওঁৰ ক্ৰাইচিছ, ছবিখন আঁকিবলৈ তাৰ পাছত পইচা নাই। পুৰণা ছবি এখনৰ ওপৰত অঁকা ছবিখনে তুমি চোৱা নেশ্যনেল এৱাৰ্ড পালে, মানে একাডেমি এৱাৰ্ড পোৱা ছবিখনৰ পিছফালটো যদি তুমি চোৱা, তাৰমানে কিমান এটা সাংঘাতিক মানে ভাবিব লগা কথা। এজন আৰ্টিষ্টৰ ছবি আঁকিবলৈ পইচা নাই, পুৰণা কেনভাছ বিচাৰি খুচৰি আনি পেলাই সেইখনত ছবি আঁকিলে আৰু সেইখনে তোমাৰ একাডেমি এৱাৰ্ড পালে। গতিকে অসমৰ আৰ্টিষ্টৰ কাৰণে কিমান দুখদায়ক কথা। আচলতে অসমৰ আৰ্টিষ্টৰ সেই অভাৱটো হ'ব নালাগিছিল। তাৰমানে এই অভাৱবিলাক দূৰ কৰাৰ দায়িত্বটো আচলতে আছিলে মানে আমাৰ
সাংস্কৃতিক বিভাগ বা চৰকাৰৰ সাংস্কৃতিক মানে নীতি সাংস্কৃতিক নীতি নথকাৰ কাৰণে আমাৰ আৰ্টিষ্টৰ কোনো ছবি বিক্ৰী নহয়, একো নহয়। আৰ্টিষ্টে কেনেকৈ ছবি আঁকিব? বিক্ৰীটো হ'ব লাগিব। ইয়াত তুমি জানা যে কোনো প্ৰাইভেট গেলেৰী নাই বা কোনো তেনেকুৱা বায়াৰ্ছ নাই যে বায়াৰ্ছে ইয়াত কিনিবহি আহি পেলাই। বায়াৰ্ছ বিলাকে আহিবলৈতো জেগা নাই যে ইয়াতে আহি পেলাই আমি ছবি কিনিম, সেইটোতো নাই। এই গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি ফেচিলিটিজ হ'ব লাগিছিল, এই ফেচিলিটিজখিনি মই ভাবোঁ যে চৰকাৰে গুৰুত্ব সহকাৰে লৈ এইখিনিত মানে কাম কৰিব লাগে। আৰু এইখিনিক মানে সেই কামখিনি কৰিবলৈ যাওঁতে কিন্তু আৰ্টিষ্টক আস্থাত লৈ পেলাই আৰ্টিষ্টক লগত লৈ কাম কৰিব লাগে। এতিয়া বহু ক্ষেত্ৰত দেখা যায় চৰকাৰে কিছুমান কাম কৰিছে, তাত আৰ্টিষ্টক পাত্তা নিদিয়ে। আৰ্টিষ্ট ক'ৰবাতে থাকিল কিন্তু আৰ্টিষ্টৰ কাৰণে কিবা কাম কৰিছে। ঠিক আছে দিলীপ দা, আপুনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে আৰু আমি আশা কৰিছোঁ আমাৰ অনুষ্ঠানৰ জৰিয়তে এই কথাখিনি কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ হ'ব আৰু এনেদৰে আপুনি সাংগঠনিক কাম কৰি যাওক, লগতে নিজৰ ব্যক্তিগত সৃজনী প্ৰতিভাকো আগুৱাই লৈ যাওক। এই কামনাৰে আজিলৈ সামৰিছোঁ।